নমস্কাৰ মৰমৰ অকণিহঁত। আজি মই আপোনালোকৰ ওচৰত শিয়ালৰ সাধু ক'বলৈ লৈছোঁ। বহু দিনৰ আগতেই স্বৰ্গত হেনো শিয়ালে বিষ্ণুৰ লগত বাস কৰিছিল। এনেতে শিয়ালে ঘূৰি পকি থকা অৱস্থাত পৃথিৱীলৈ জুমি চাই দেখে যে কহুৱা বনকে তেওঁ গাখীৰ আৰু দৈ বুলি ভাবি চাই আছিল। আৰু তেওঁ জিভাৰ পানী ৰাখিব নোৱাৰি ভগৱান বিষ্ণুক সুধিলে, মামা চোৱাহিচোন, সৌৱা পৃথিৱীত কিমান দৈ আৰু গাখীৰ পৰি আছে। মোক খাবলৈ মন গৈছে, সেয়েহে মোক পৃথিৱীলৈ লৈ ব'লা। সেই কথা শুনি ভগৱান বিষ্ণুৱে কৈছিল যে সেয়া দৈ নহয়, সেয়া কহুৱা বনহে। তুমি পৃথিৱীত গ'লে পুনৰ আৰু ইয়ালৈ ঘূৰি আহিব নোৱাৰিবা। মই তাতেই থৈ আহিম, এয়ে মোৰ প্ৰতিশ্ৰুতি। তেতিয়া শিয়ালে ভগৱান বিষ্ণুৰ কথা নামানিলে, তেওঁ বাৰে বাৰে অনুৰোধ কৰিলে। ভগৱান বিষ্ণুৱে বাৰে বাৰে অনুৰোধৰ কথা শুনি শিয়ালক পৃথিৱীলৈ নমাই আনিলে। তেতিয়া শিয়ালে পৃথিৱীলৈ আহি দেখে যে সেয়া দৈ নহয়, কহুৱা বনহে। বগা বগাকে ধুনীয়াকে ফুল ধৰি আছে। তাকে দেখি শিয়ালে পিছত ঠগ খাই মামা মোক স্বৰ্গলৈ আকৌ লৈ ব'লা বুলি কান্দিবলৈ ধৰিলে। তেতিয়া আকাশত দেৱবাণী হ'ল যে, হে শিয়াল, মই দেখোন আগতেই তোমাক কৈছিলোঁ যে এয়া দৈ আৰু গাখীৰ নহয়, এয়া কহুৱা বনহে। তথাপিও তুমি নামানিলা আৰু মোৰ কথা নুশুনিলা। এতিয়া তুমি আকৌ স্বৰ্গত আহিব নোৱাৰা, কাৰণ এই মোৰ প্ৰতিশ্ৰুতি। এতেকে হে মৰমৰ অকণিহঁত, যিকোনো কাম কৰাৰ আগতে নভবা নিচিন্তাকৈ কৰিলে এই ধৰণেৰে অৰ্থাৎ শিয়ালৰ দৰে বিপদত পৰিব পাৰে। এতেকে কাম কৰাৰ আগতে সকলোৱে চাই চিতিহে আৰু ভাবি চিন্তিহে কাম কৰিব লাগে, তেতিয়াহে সকলোবোৰ কাম সিদ্ধি হয়। মোৰ এই ভিডিঅ'টি আপোনালোকে ভাল পালে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। সকলোকে নমস্কাৰ।